আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ মই যিমান পাৰো আমি প্ৰভাইড কৰি থাকো ইয়াৰ লগতে হাইকোৰ্টৰ যিখিনি পোষ্ট ওলাইছে তাৰ কাৰণে আমি যিমান পাৰো আপোনালোকৰ প্ৰিপাৰেচনৰ কাৰণে প্ৰিভিয়াছ পেপাৰসমূহ দিবলৈ চেষ্টা কৰি আছো ইয়াৰ লগতে মক পেপাৰো ৰিলিজ কৰা হৈছে যদি আপোনালোকে বিচাৰে আমাৰ সৈতে কন্টাক্ট কৰিব পাৰে ঠিক আছে তো এতিয়া খুবেই সুখবৰ আসলতে ইটোৰ পাছত হিটো গভৰ্ণমেণ্ট জবৰ এডভাৰটাইজমেণ্ট আসলতে তেওঁলোকে পাব্লিছ কৰিয়ে আছে আৰু ইয়াৰ মাজতে প্ৰায় 9000 কৈ পদত আসলতে পুনৰবাৰ চৰকাৰে নিযুক্তি দিবলৈ আগবাঢ়িছে অৰ্থাৎ তেওঁলোকে এডভাৰটাইজ কৰিছে প্ৰায় 9000 টা পদ হয়নে গতিকে এই পদখিনিনো কেনেকৈ ধৰণে কিহৰ পৰা ওলাইছে বা কোনে কোনেনো এপ্লাই কৰিব পাৰিব মই কৈ দিছো আৰু থাম্বনেলত আপোনালোকে দেখিছে যে ক্লাছ 10 পাছৰ পৰা গ্ৰেজুৱেচন পাছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব বেলেগ বেলেগ ধৰণৰ পোষ্ট আছে গতিকে সকলোৱে মেল ফিমেল সকলোৱে অসমৰ সকলোৱে এপ্লাই কৰিব পাৰিব গতিকে বহুত বেছি ভাল পোষ্ট মই আশা কৰো আপোনালোকে যদি নিজকে এলিজিবল বুলি ভাবে বা এলিজিবল হৈছে তেতিয়াহলে নিশ্চিতভাৱে এই পোষ্টসমূহত এপ্লাই কৰিব কাৰণ স্যালাৰিৰ নিৰিখটো খুব ভাল হয়নে গতিকে ইনিশিয়াল ইনহ্যান্স স্যালাৰি পাই 45000 to 55000 আপোনালোকে লাভ কৰিব ঠিক আছে ডাইৰেক্টলি অফিচিয়েল নোটিফিকেশন খনলৈ যাওঁ ইয়াতে সো ইন্টেলিজেন্স বুৰাও যেটো তাৰ ফলৰ পৰা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা সিকিউৰিটি এছিষ্টেণ্ট বা এক্সিকিউটিভৰ পোষ্ট তেওঁলোকে খালী কৰিছে যেটো নেকি 2025 চন ইয়াতে খুব সুন্দৰভাৱে লিখি ৰাখিছে চকচোন আপোনালোকে Online applications are invited from Indian nationals for direct recruitment to the post of the security assistant or executive SA or executive in the following subsidy intelligence bureau Ministry of Home Affairs Government of India তাৰমানে পোষ্টৰ নাম হৈছে সিকিউৰিটি এছিষ্টেণ্ট কেৱল এটো পোষ্টে নহয় আৰু বহুখিনি পোষ্ট আছে মই গোটেইখিনি আপোনালোকৰ সৈতে ডিসকাশন কৰি দিম ঠিক আছে এই ভিডিঅ'টোতে আৰু ইয়াত আপোনালোকৰ ষ্টেট ওয়াইজ বেলেগ বেলেগ ধৰণে আপোনালোকক পোষ্টসমূহ দিয়া আছে সো ইয়াতে টোটাল পোষ্টৰ সংখ্যা এই সিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ প্ৰায় 4987 তাৰমানে 5000 টা পোষ্ট সিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে আছে আৰু বাকি 4000 পোষ্ট আছে অফিচাৰৰ কাৰণে মই গোটেইখিনি আপোনালোকক দেখাই দিম আৰু ইয়াৰ কোৱালিফিকেশনস কি হয় আপোনালোকৰ একেবাৰে ক্লাছ 10 পাছ যদি হয় তেতিয়াহলে এই পোষ্টখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আগৰতলাত আপোনালোকৰ ল্যাঙ্গুৱেজ বিলাক হৈছে বাংলা কোকবুৰক চাকমা কোবুৰো হালাম আগৰতলাৰ যিখিনি পোষ্ট 29টা ইউআৰৰ কাৰণে আৰু ওবিসিৰ কাৰণে ইয়াত নাই ওবিসি এনসিলৰ কাৰণে এসসিৰ কাৰণে 11টা এসটিৰ কাৰণে 20টা ইডব্লিউএছ ৰ কাৰণে 7টা টোটাল 67টা পোষ্ট আছে এই ধৰণে আপোনালোকে চাই ল'ব পাৰে নিজৰ ষ্টেটৰ কাৰণে আমাৰ অসমৰ কাৰণে মই যেহেতু ক'ব বিচাৰিম গুৱাহাটীত আপোনালোকে চাব পাৰে আসামিজ জানা হ'ব লাগিব আৰু অসমৰটো প্ৰায়খিনি আসামিজ জানি আৰু এইগিটা দি দিছে আপোনালোকে ল্যাঙ্গুৱেজ চাই ল'ব পাৰে ৰাভা তিৱা গোটেইখিনি ইয়াতে ইনক্লুড কৰিছে হয়নে তো ইয়াতে অসমৰ 63টা ইউআৰৰ কাৰণে 29টাত ওবিসি এনসিএলৰ কাৰণে বাকি 7টা 13টা টোটাল অসমৰ কাৰণে 125টা পোষ্ট গুৱাহাটী জোনৰ কাৰণে আপোনালোকৰ খালী কৰা হৈছে আৰু টোটাল বহুখিনি পোষ্ট যেটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় গতিকে মই ভাবো এইখিনি আপোনালোকৰ কাৰণে ভাল হ'ব গোটেই পোষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা সব ভ্যাকেন্সিজ ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেন will be allocated on centralized basis without allocating them to a particular SIB which would allow the ESM from all the এখিনি আপোনালোকে একবাৰ চাই ল'ব আৰু ইয়াতে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটটো দিয়া আছে ইয়াতে আপোনালোকে এটো চাব পাৰে পোষ্টৰ ডেসক্ৰিপচনটো ইয়াত দিয়া আছে আৰু এটো লেভেল 3 পোষ্ট যেটো আপোনালোকে বেসিক পেটো 21700 পৰা হ'ব আৰু 69100 লৈকে হ'ব তাৰমানে আপোনালোকে ইনিশিয়ালি ইনহেন্সালাৰি 38000 to 41000 আপোনালোকে লাভ কৰিব এটো চিন্তা কৰিবলগীয়া আপোনালোকৰ একেবাৰে নাই আৰু আপোনালোকৰ এসেনশিয়াল কোৱালিফিকেশনছটো কি হয় মেট্ৰিকুলেশন অৰ্থাৎ 10 প্লাস যদি হয় আপোনালোকে হৈ যাব possession of the domicile certificate of that state against which candidate has applied আপোনালোকে state wise apply কৰিব লাগিব যিখন ষ্টেটৰ আপোনালোকৰ ভাষাটো জানে তো সেই ষ্টেটখনৰ এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনালোকে তাৰ এখন
PRC খন দি দিলে হৈ যাব knowledge of any of the language dialect mentions in table above against each SIB তো কোনোবা এটা ল্যাঙ্গুৱেজ ডেফিনেটলি জানিব লাগিব যেনেকৈ মই গুৱাহাটীৰ কাৰণে ক'লো অসমীয়া ল্যাঙ্গুৱেজটো আপোনালোকে জানা হ'ব লাগিব desirable qualification আছে field experience in intelligence work সেইখিনি আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে দেন এটো আসলতে লাগিব বুলি কথা নাই যদি থাকে ভাল হয় আৰু আপোনালোকৰ বয়সটো 18 ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ বয়সটো ক্যালকুলেট কৰা হ'ব 17 আগষ্টৰ 2025 ৰ ভিতৰত ঠিক আৰু সেইখিনি বাকি যিকিটা আপোনালোকৰ ৰিজাৰ্ভ ক্যাটেগৰী আছে SC SC OBC তেওঁলোকৰ কাৰণে as per government rules এজ ৰিলেক্সেশন দিয়া হ'ব ইয়াতে সক আপাৰ এজ লিমিট ৰিলেক্সেবল SC ST কাৰণে 5 বছৰ আৰু 3 বছৰ OBC কাৰণে এইখিনি আপোনালোকে একবাৰ চাই ল'ব কাৰণ মই যদি এটা গুটিখিনি পঢ়ি দিবলৈ হয় যথেষ্ট ভিডিওটো দীঘল হৈ যাব ঠিক আছে পাছত কেনেকৈ ধৰণেনো আসলতে এপ্লাই কৰিব লাগে যদি আপোনালোকে বিচাৰে মই গুটিখিনি দেখাই দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আপোনালোকে এটো চাইলক স্কিম অফ এক্সামিনেশনটো কেনেকুৱা হ'ব আপোনালোকৰ প্ৰথম কথা এক্সামিনেশনটো আপোনালোকৰ 100 মাৰ্কৰ এটা এক্সামিনেশন হ'ব তাতে টায়াৰ 1 বুলি যেটো কোৱা হয় অনলাইন এক্সাম অফ অবজেক্টিভ টাইপ MCQ তাতে থাকিব ডিভাইডেড ইনটু 5 পাৰ্টস কন্টেইনিং 20 কোৱেশ্চনছ অফ 1 মাৰ্ক ইচ অন তাৰমানে 5টা কৈ পাৰ্ট থাকিব 20টা কৈ কোৱেশ্চন থাকিব 5টা পাৰ্ট তাৰমানে 100 নম্বৰৰ থাকিব তাতে আপোনালোকৰ জেনাৰেল এৱাৰনেছৰ পাৰ্টটা থাকিব 20 নম্বৰ আহিব কোৱান্টিটিভ এপ্টিটিউডৰ 20 নম্বৰ আহিব নিউমেৰিকেল এনালাইটিকেল লজিকেল এবিলিটি এণ্ড ৰিজনিংৰ 20 নম্বৰ আহিব ইংলিছ ল্যাঙ্গুৱেজৰ 20 নম্বৰ জেনাৰেল ষ্টাডিজৰ 20 নম্বৰ আৰু নিগেটিভ মাৰ্কিং আপোনালোকৰ থাকিব 1/4 নেগেটিভ মাৰ্কিং তাৰমানে 0.25 এটা যদি ভুল হয় 0.25 ডিডাক্ট হৈ গৈছে আৰু 1 ঘণ্টাৰ কাৰণে 100ৰ কাৰণে কিন্তু 1 ঘণ্টা সময়হে আপোনালোকে লাভ কৰিব গতিকে অকমান সময়ৰ ক্ষেত্ৰত অকমান চ্যালেঞ্জ এটা আহিব তাৰপিছত তাতে যদি আপোনালোকে কোৱালিফাই কৰে আপোনালোকৰ টায়াৰ 2 কাৰণে ৰিটেন এক্সাম এটা হ'ব ডেসক্ৰিপটিভ টাইপ তাতে আপোনালোকে প্ৰফেচিয়েন্সি ইন ইংলিছৰ প্ৰফেচিয়েন্সি দেখাব পাৰিব লাগিব ট্ৰান্সলেচন অফ এ পেছেজ 500 words from of that language ডাইৰেক্ট টু ইংলিছলৈকে আপোনালোকে ট্ৰান্সলেট কৰিব লাগিব এণ্ড ভাইস ভাৰ্সা আৰু 50 নম্বৰ থাকিব এটোতে আৰু 1 ঘণ্টা সময় দিয়া হ'ব আৰু টায়াৰ 3 আপোনালোকৰ ইন্টাৰভিউৰ পাৰ্সোনালিটি টেষ্ট হ'ব তাতো 50 নম্বৰ থাকিব ইন্টাৰভিউটো গম পায় কেনেকুৱা ধৰণৰ সোধে মই সেইখিনি বাৰু দেখাই দিম গতিকে 3টা ষ্টেজতে আপোনালোকৰ পৰীক্ষাসমূহ হ'ব আৰু চেণ্টাৰ সিটি অফ এক্সামিনেশন কোড কি চেণ্টাৰ থাকিব আপোনালোকে সেইখিনি ইয়াতে চাই ল'ব পাৰে অন্ধ্ৰ প্ৰদেশ এইখিনি গুটেখিনি আছে অসমৰ কোড থাকিব সবচোন এইটো স্পষ্টকৈ লিখা আছে অসমৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ গতিকে সেই ঠাইসমূহতে আপোনালোকৰ থাকিব দেই আৰু বাকি থাকিলে এইখিনিটো মই কৈ লাভেই নাই ঠিক আছে এইখিনি মই বিশেষকৈ এতিয়া পঢ়ি নিদু সিলেকশন ক্যান্ডিডেট কেনেকৈ ধৰণে কৰে এইখিনি মই এতিয়া কৈ নাযাওঁ কাৰণ ভিডিওটো এনেই দীঘল হৈ যাব কাৰণ নহয় না আৰু 4000 পোষ্টৰ বিষয়ে আপোনালোকে হয়তো এপ্লাই মানে আলোচনা কৰিবলৈ আছে ইয়াতে আপোনালোকৰ 26 জুলাই 26 জুলাইৰ পৰা এপ্লিকেশনটো হৈ আছে আৰু 17 আগষ্টলৈকে আপোনালোকৰ এপ্লিকেশন চলি থাকিব গতিকে অতি সোনকালে এপ্লাই কৰি ল'ব কাৰণ সাৰ্ভাৰৰ কথা থাকে ডাউন হৈ গৈ যাব পাৰে লাষ্ট ডেট অফ দ্য সাবমিশন অফ এপ্লিকেশন ফিজ থ্ৰু SBI চালান কৰিব লাগিব আপোনালোকে 19 আগষ্টৰ আগত আপোনালোকে চালান কৰিব লাগিব ঠিক আছে সেইখিনি আৰু সময় আছে খুব শান্ত মনে খুব ভাল ধৰণে কক কিবা যদি প্ৰবলেম হয় আমাৰ সৈতে কন্টাক্ট কৰিব পাৰে আমি ডেফিনেটলি আছো আপোনালোকৰ সৈতে সহায় কৰিবলৈ এই এডভাৰটাইজমেন্টখন আপোনালোকৰ তাতে আমি এভেইলেবল কৰাই দিম আপোনালোকে এখন যদি চাব বিচাৰে চাই ল'ব পাৰিব ঠিক আছে নেক্সট আমি এখন এপ্লিকেশনছ এডভাৰটাইজমেন্ট আছে সেইখন আমি আলোচনা কৰিম যিখন নেকি ইন্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা ওলাইছে আপোনালোকে এখন চাব পাৰে যিখন নেকি ইন্টেলিজেন্ট ব্যুৰোৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলাইছে য'ত নেকি এছিষ্টেণ্ট চেন্ট্ৰেল ইন্টেলিজেন্স অফিচাৰ তাৰমানে শৰ্ট ফৰ্মত কোৱা হয় ACIO এছিষ্টেণ্ট চেন্ট্ৰেল ইন্টেলিজেন্স অফিচাৰৰ পদ খালী হৈছে যিটো নেকি গ্ৰেড 2 পোষ্ট হয় এক্সিকিউটিভ এক্সামিনেশ্যন ইয়াতে হ'ব 2025 চনত তো ইয়াতে অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্ডিয়ান নেশ্যনেলছ ফৰ ডিৰেক্ট ৰিক্ৰুটমেণ্ট to the post of the Assistant Central Intelligence Officer grade 2 executive that is ACIO grade 2 executive in the Intelligence Bureau Ministry of Home Affairs Government of India বুজি পাইছে তো ইয়াৰ সম্পূৰ্ণ ডিটেইলছ খিনি আমি আলোচনা কৰি লম ইয়াতে ক্লাসিফিকেশনটো আছে জেনাৰেল চেন্ট্ৰেল সাৰ্ভিস গ্ৰুপ C নন গেজেটেড আৰু নন মিনিষ্ট্ৰিয়েল তো ইয়াতে পে স্কেলটো ইয়াতে সক
44,900 তাৰমানে ইনিচিয়েলি আপোনালোকৰ ইণ্ডিয়ান চেলাৰী প্ৰায় 70 to 75,000 আপোনালোকে লাভ কৰিব টু 1,42,400 ইন দ্য পে মেট্ৰিক্স প্লাছ এডমিছিবল চেণ্ট্ৰেল গভৰ্ণমেণ্ট এলাউঞ্চেছ কিবা কিবি এলাউঞ্চেছ থাকিব সেইখিনিৰ 44,900 টু বেছিক পে লগ লাগি আপোনালোকে 70,000 to 75,000 আপোনালোকে ইনিচিয়েলি ইণ্ডিয়ান চেলাৰী লাভ কৰিব ইয়াতে চাওক স্পেচিয়েল চিকিউৰিটি এলাউঞ্চ 20% অফ দ্য বেছিক পে এই বেছিক পে'টো 20% আপোনালোকে লাভ কৰিব আৰু কেছ কম্পেনচেশ্যনছ ডিউটি পাৰফৰ্ম অন হলিডেজ ছাবজেক্টছ টু এ চেলিং অফ 30 days ইয়াৰ লগতে আপোনালোকৰ এই পোষ্টসমূহ 3,717টা পোষ্ট ওলাইছে ইউআৰৰ কাৰণে 1,537টা ইডাব্লিউএছৰ কাৰণে 442টা অ'বিচিৰ কাৰণে 946টা এছচিৰ কাৰণে 566 আৰু এছটিৰ কাৰণে 226টা পোষ্ট গতিকে খুব ভাল পোষ্ট ওলাইছে ভেকেঞ্চি আগতে কিন্তু ইমান ভেকেঞ্চি আইবিৰ ফালৰ পৰা ওলোৱাই নাই গতিকে এটা বহুত এটা ভাল অপৰচুনিটি বিগ অপৰচুনিটি বুলি ক'ব লাগিব আপোনালোকৰ কাৰণে এপ্লাই কৰক আৰু খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰক বহুত কোৰ্চ আপোনালোকৰ কাৰণে এভেইলেবল কৰি আছে গোটেই কোৰ্চসমূহ আপোনালোকে ল'ব পাৰে ঠিক আছে এতিয়া এছেঞ্চিয়েল কোৱালিফিকেশ্যনত ক'ব লাগিব গ্ৰেজুৱেশ্যনছ আপোনালোকৰ থকা হ'ব লাগিব লগতে যদি নলেজ আছে কম্পিউটাৰ তেতিয়াহ'লে এইটো ডিজাৰে বহিলেগে নাথাকিলেও হ'ব কিন্তু আজিকালি সকলোৱে থাকেই যিহেতু 18 পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে এজ কেলকুলেশ্যন কৰিব 10 আগষ্ট 2025 ভিতৰত ঠিক আছে আৰু এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব যেনেকৈ অ'বিচি সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া থাকিব তাৰমানে তেওঁলোকৰ 18 পৰা 30 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকী SC ST তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব তাৰমানে তেওঁলোকে 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব ইয়াতে গোটেইখিনি ডিটেইলছত লিখাই আছে আপোনালোকে পঢ়ি যাব মই যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট মই এইটো এভেইলেবল কৰাই দিম আমাৰ টেলিগ্ৰাম চেনেলত ঠিক আছে বাকী এইখিনি আমি ডিছকাশ্যন নকৰোঁ ইয়াতে আপোনালোকৰ 3টা লেভেলত এক্সাম হ'ব টায়াৰ 1 ৰিটেন এক্সামিনেশ্যন হ'ব টায়াৰ 1ত 100টা অবজেক্টিভ MCQ কুৱেশ্যন থাকিব আৰু ইয়াতে 5টা পাৰ্টত ডিভাইড কৰিব যেনেকৈ ধৰণে আগত আলোচনা কৰি অহা পোষ্টটোত কাৰেণ্ট এফেয়াৰ্ছ থাকিব 20 নম্বৰ জেনেৰেল ষ্টাডিজ থাকিব 20 নম্বৰ নিউমেৰিকেল এপ্টিটিউড 20 নম্বৰ আৰু ৰিজনিং এপ্টিটিউড 20 নম্বৰ ইংলিছ থাকিব 20 নম্বৰ আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25 তাৰমানে 1/4 নিগেটিভ মাৰ্কিং আপোনালোকৰ ইয়াতে থাকিব আৰু এঘণ্টা সময় দিব 100টা কুৱেশ্যন তাৰমানে সময় বহুত কম দেই আৰু কুৱেশ্যনবোৰ বহুত টাইম কনজিউমিং কুৱেশ্যন দিয়ে গতিকে এইটো এটা চেলেঞ্জ এই এক্সামবিলাকত কি হয় পেপাৰ বহুত টাফ নাহে দেই পেপাৰ বহুত বেছি টাফ নাহে একেবাৰে ইজি পেপাৰ আহে আপোনালোকে গ'লে গম পাব নপঢ়াকৈ গ'লেও চাগে আপোনালোকে বহুখিনি কুৱেশ্যন কৰিব পাৰিব মই সেইবুলি নপঢ়াকৈ যাবলৈ কোৱা নাই কিন্তু পেপাৰ বহুত বেছি ইজি আহে কিন্তু ইয়াত চেলেঞ্জটো কি হয় কম সময়ত আপোনালোকে কুৱেশ্যনসমূহ কৰাটোৱে একে ডাঙৰ চেলেঞ্জ কাৰণ ইয়াতে চাওক 100টা কুৱেশ্যন আপোনালোকে 60 মিনিটত কৰি দেখাব লাগিব তাৰমানে এটা কুৱেশ্যনৰ কাৰণে আপোনালোকে 1 মিনিটো সময় নাপায় হয়নে আধা মিনিটকৈ সময় পাব ঠিক আছে তো আধা মিনিটকৈ সময় পাব তাৰমানে কি 30 ছেকেণ্ডকৈ সময় পাব তো 30 ছেকেণ্ডত আপোনালোকে কুৱেশ্যন কৰাটো সম্ভৱনে এটা কুৱেশ্যন গতিকে 100টা কুৱেশ্যন কৰিবলৈ আপোনালোকক বহুত বেছি প্ৰেক্টিচ লাগিব গতিকে যিমান পাৰে মক টেষ্ট দিবলৈ চেষ্টা কৰক টেক্সট বুকৰে হওক বা আমাৰ জৰিয়তে যদি দিবলৈ বিচাৰে তো আমিও সেইখিনি ব্যৱস্থা কৰিম গতিকে আপোনালোকে আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে ইয়াতে মই এতিয়া কথা কৈছোঁ যেনে কাৰেণ্ট এফেয়াৰ্ছ মই আচলতে আপোনালোকক এটা ছাজেষ্ট কৰিব বিচাৰিছোঁ আগৰ এডভাৰটাইজমেণ্টৰ কাৰণে একেটাই হ'ব কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ এইকেইটা কি হয় আপোনালোকে যিখিনি পাৰিলে আৰু নোৱাৰাটো নাই আপোনালোকে প্ৰথমে নিউমেৰিকেল এপ্টিটিউড আৰু ৰিজনিং এই দুটা বহুত বেছি টাইম কনজিউমিং এইকেইটা কুৱেশ্যনসমূহ কৰিবলৈ চাওক কুৱেশ্যনবোৰ ইজি থাকে কিন্তু টাইম কনজিউমিং থাকে ইহঁতৰ 40টা কুৱেশ্যন থাকে আৰু এই 40টা কুৱেশ্যন আপোনালোকে যিমান পাৰে 30 মিনিটত কৰিবলৈ চেষ্টা কৰক 40টা কুৱেশ্যনটো 40টা আপোনালোকে নোৱাৰিব তথাপিও 30 মিনিটত এই গোটেইখিনি কুৱেশ্যন 40টা কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিব দেই 30 মিনিটত কৰি দিয়াৰ লগে লগে বাকী থাকিলে 30 মিনিট সেই 30 মিনিট আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ এই 30 মিনিটতে কৰিবলৈ চেষ্টা কৰক 60টা কুৱেশ্যন 30 মিনিট দেই মই সেইটোৱে কৈছোঁ কাৰণ নিউমেৰিকেল এপ্টিটিউড আৰু ৰিজনিং আপোনালোকে যদি শেষলৈ থৈ দিয়ে এইটো কিন্তু বহুত ঝটকা দি দিব কাৰণ প্ৰথমতে কৰিবলৈ চেষ্টা কৰক কাৰণ এইটো শান্ত মগজুৱে কৰা কাম কাৰণ নিউমেৰিকেল এপ্টিটিউড আৰু ৰিজনিঙৰ কথা জানি মাইণ্ডলৈ বস্তুবিলাক আহিব লাগিব আৰু শেষৰ ফালে যেতিয়া টাইম কম হৈ যাব বুলি আপোনালোকে গম পাব ফটক আপোনালোকে পাহৰি যাব বা মনলৈ নাহিব সেই ধৰণৰ ভুল কেতিয়াও নকৰিব নিউমেৰিকেল এপ্টিটিউড আৰু ৰিজনিং প্ৰথমতে কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰায় 30 মিনিটৰ ভিতৰত আপোনালোকে নিউমেৰিকেল এপ্টিটিউড আৰু ৰিজনিঙৰ 40টা কুৱেশ্যন কৰিব
কৰিবলৈ চেষ্টা কৰিব বাকী 30 মিনিট থাকিব সেই 30 মিনিটত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি পাৰিলে নোৱাৰিলে নাই এই দিয়ক পঢ়াখিনি কৰিব কাৰণ নোৱাৰাখিনি কৰি লাভ নাই কাৰণ নিগেটিভ মাৰ্কিং আছে জেনেৰেল নলেজৰ যিখিনি পাৰিছে কৰি দিব আৰু ইংলিছৰ যিখিনি পাৰিছে লগালগ কৰি দিব 30 মিনিটৰ ভিতৰত এই 60টা কুৱেশ্যন হৈ যাব লাগে অৱশ্যে আপোনালোকৰ প্ৰেক্টিছ লাগিব প্ৰেক্টিছ সেইটো কাৰণে কৰিবলৈ চেষ্টা কৰিব নেক্সট এই এক্সামটো যেতিয়া আপোনালোকে কোৱালিফাই কৰিব টায়াৰ 2 এক্সামৰ কাৰণে আপোনালোকক মাতিব তাত নেকি ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন 50 নম্বৰৰ কুৱেশ্যন থাকিব তাতে এছে লিখিব দিব 20 নম্বৰ থাকিব এছেখনত কিহৰ বা এছে দিয়ে সেইটো আমি নাজানো ইংলিছ কম্প্ৰিহেনশ্যনত 10 মাৰ্ক থাকিব আৰু লং আনচাৰ টাইপ কুৱেশ্যনত থাকিব two questions of 10 marks অৰ্থাৎ 20 মাৰ্কছে থাকিব আৰু সেই লং আনচাৰ টাইপ কুৱেশ্যনসমূহ কাৰেণ্ট এফেয়াৰ্ছৰ টপিক হ'ব পাৰে ইকনমিক্সৰ টপিক হ'ব পাৰে বা ছ'চিঅ' পলিটিকেল ইছ্যুছৰ টপিক হ'ব পাৰে দুটা কুৱেশ্যন থাকিব 10 মাৰ্ককে থাকিব দেই আৰু ইণ্টাৰভিউত টায়াৰ 3 ইণ্টাৰভিউ 100 নম্বৰৰ এটা ইণ্টাৰভিউ হ'ব গতিকে ভাল ধৰণে ইণ্টাৰভিউ কাৰণে প্ৰিপেৰেশ্যন কৰিব গতিকে প্ৰথমতে টায়াৰ 1টো আপোনালোকে ক্লিয়াৰ কৰক তাৰপিছত টায়াৰ 2 কাৰণে কেনেকৈ ধৰণে আমি কি কৰিব লাগে গোটেইখিনি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম মাত্ৰ টায়াৰ 1টো প্ৰথম আপোনালোকৰ চেলেঞ্জ হয় এতিয়া চিটি অফ এক্সামিনেশ্যন অসমৰখিনিৰ কাৰণেই কৈ দিওঁ প্ৰতিখন ষ্টেটৰ কাৰণে কৈ আছে কিন্তু ইয়াতে অসমৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰত আছে চিটি এক্সামিনেশ্যন চিটি গতিকে চেণ্টাৰসমূহ তাতে আপোনালোকে পাব আইএন ডিজিটেল চেণ্টাৰবোৰতে হয়তো হ'ব আৰু বাকী বিশেষ ডিছকাশ্যন কৰিবলগীয়া নাই বৰ বেছি দীঘলীয়া নকৰোঁ কাৰণ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব আপোনালোকে এই বস্তু ACI বস্তুৰ কাৰণে এপ্লাই 19 জুলাইৰ পৰা হৈ আছে 10 জুলাইলৈকে হ'ব এপ্লাই আৰু আপোনালোকে যেটো চালান পে কৰিবলৈ 12 জুলাই ভিতৰত চালানটো পে কৰিব লাগিব গতিকে বেছি পলম নকৰিব সাৰ্ভাৰ ডাউন হ'ব পাৰে বাকি বিশেষ আলোচনা নকৰো কিবা যদি জানিবলগীয়া আছে আমাৰ হৈতে আপোনালোকে কন্টাক্টত থাকিব পাৰে আমাৰ মেইল আইডি ডেসক্ৰিপচনত দিয়া আছে আমাৰ টেলিগ্ৰাম চেনেলটো আছে লিংক হেই তো থ্যাংক ইউ সো মাচ আপোনালোকে ভিডিঅ' ইমান ভালদৰে চোৱাৰ কাৰণে আৰু সি ইউ ইন দা নেক্সট ভিডিঅ'